আজি আমি নলবাৰী টাউনৰ অন্তৰ্গত আমাৰ এই বিশ্বশ্ৰী ভৱনত অৰুণোদয় 3.0 আজি কেন্দ্ৰীয়ভাৱে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এই আমাৰ বাজেটৰ প্ৰথমটো আমাৰ এই ধৰণৰ বিতৰণ অৰুণোদয় আঁচনি আজি ইয়াতে শুভাৰম্ভণি কৰিলে সমগ্ৰ অসমত। বিপৰ্যয়ৰ সময়, দুৰ্যোগৰ সময়, এই দুৰ্যোগৰ সময়তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে আহি থকা সময়ত আমাৰ আই মাতৃসকলে যাতে আহি থকা সময়ত স্বাৱলম্বী হ'ব পাৰে, আই মাতৃসকলে যাতে স্বাভিমানেৰে জীয়াই থাকিব পাৰে, তাৰ কাৰণে অৰুণোদয় আঁচনিটো কণ্টিনিউ কৰাৰ কাৰণে প্ৰয়াস তেওঁ জাৰি ৰাখিছে। আৰু এই চেগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বাজেট শেষ হৈছে, বাজেট শেষ হৈ যোৱাৰ পিছত প্ৰথমখন আঁচনি আজি ইয়াত সুন্দৰকৈ সমগ্ৰ অসমত লঞ্চিং কৰিছে। তাৰ কাৰণে আমাৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকো আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে দেখিছে যে বিভিন্ন ইয়াত আমাৰ হাজাৰতকৈ অধিক আমাৰ আই মাতৃ ইয়াত উপস্থিত হৈছে। আৰু সকলোৱে এই ধৰণৰ দুৰ্যোগৰ সময়ত, বিপৰ্যয়ৰ সময়তো যে অৰুণোদয় আঁচনি ধন লাভ কৰিব, আচলতে আই মাতৃসকলে বিশ্বাস যোৱা 3-4 দিন আগলৈ বিশ্বাস কৰিব পৰা নাছিল। আজি এই গোটেই কথাখিনি গম পাই তেওঁলোকৰ একাউণ্টত এতিয়া লাহে লাহে টকাবিলাক সোমাব। তেওঁলোকে খুব উৎসাহী আৰু খুব ভাল পাইছে। গতিকে নিশ্চিতভাৱে এই আঁচনিখনে আহি থকা সময়ত অসমৰ আই মাতৃসকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত, স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।